নেশ্যনেল স্পেচ ডে আমি CSIR নেক্সটত অনুষ্ঠিত হৈছিলে আমাৰ এষ্টেক আৰু যোৰহাট বিজ্ঞান কেন্দ্ৰ প্লেনেটৰিয়াম আৰু স্পেচ ৰিচাৰ্চ চেণ্টাৰ তেনেকৈ যৌথ সহযোগত অনুষ্ঠিত হৈছিলে স্পেচ ডে। সঁচাকৈ ভাল লাগিলে। বৰ ডাঙৰ ডাঙৰ বিজ্ঞানী লগ পালোঁ, ইমান ধুনীয়া ধুনীয়া কথা ক'লে। বিশেষকৈ আমাৰ এষ্টেকৰ ডাইৰেক্টৰ ৰবি বৰুৱা ছাৰে বৰ সুন্দৰভাৱে এটা বক্তৃতা দিলে, আমি সেয়াও শুনি ভাল লাগিলে। লগত মোৰ বিকাশ আহি যাব, বিকাশক মই দেখাই দিছোঁ। ধন্যবাদ, ভাল লাগিলে আপুনি অনা অনুষ্ঠানটোলৈ। আমি মাজুলীতো এনেধৰণৰ অনুষ্ঠান পাতিলে আজি ইয়াত নোহোৱা হ'লে আমি মাজুলীত পাতিলোঁহেঁতেন। আমাক নিমন্ত্ৰণ কৰিছিলে আজি, সেইকাৰণে আহিলোঁ। আমাক দুটা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ সমন্বয়কক আমাক নিমন্ত্ৰণ কৰিছিলে, তেওঁ আমি উপস্থিত হ'লেও অনুষ্ঠানটো ভাল লাগিলে। ছাত্ৰ ছাত্ৰীসকলৰ কুইজৰ অনুষ্ঠানো আৰু অতি মনোৰঞ্জন পালোঁ। তেওঁলোকে যে ফাইনেল পৰ্যায়ত ইমান ধুনীয়া ধুনীয়া বান কুৱেশ্যনো সহজ সৰলভাৱে উত্তৰ দিব পাৰিছে, সকলোকে আমি ধন্যবাদ জনাইছোঁ। এয়া CSIR নেক্সট। আপোনালোকে ছাত্ৰ ছাত্ৰী আনিব। এই আগতে যোৰহাট RRL ৰিজনেল ৰিচাৰ্চ চেণ্টাৰ আছিলে, এতিয়া বৰ্তমান নেক্সট নৰ্থ ইষ্ট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজি, এটা যোৰহাটৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান, বিজ্ঞানৰ এটা উৎসৱ, পৃথিৱীৰ ভিতৰত এটা ডাঙৰ প্ৰতিষ্ঠান, পৃথিৱীৰ ভিতৰত নহয়, পৃথিৱীৰ এটা লেখত ল'বলগীয়া অনুষ্ঠান আমাৰ যোৰহাট নেক্সট। আহিব সকলো, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক ইয়ালৈ আনিব লাগে। বহুত জানিব বিজ্ঞানৰ কথা, আৰু এনেকুৱা অনুষ্ঠানলৈ আনিলে ল'ৰা ছোৱালীবোৰ উৎসাহিত হ'ব, ডাঙৰ বিজ্ঞানী হ'বলৈ চেষ্টা কৰিব। সকলোকে মই শেষত অনুৰোধ জনালোঁ। ধন্যবাদ।